নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সন্দৰ্ভত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ কৰিছে। হয়, এয়া চাওক, যোৱা 1 নৱেম্বৰ 2025 তাৰিখে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নগদবিহীন মডিউল মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত অটল অমৃত অভিযান ছ'চাইটিৰ এমপেনেলত থকা চিকিৎসালয়সমূহৰ দায়িত্ব তলত উল্লেখ কৰা ব্যক্তিসকলক অৰ্পণ কৰা হৈছে। 1 নম্বৰত আছে শ্ৰী নীলোৎপল বৰুৱা। এখেতৰ পদবী হৈছে অপাৰেশ্যন মেনেজাৰ। এখেতক দায়িত্ব দিছে এমপেনেলত থকা হস্পিটেল মেডান্থ দ্য মেডিচিটি এণ্ড মেক্স গ্ৰুপ অৱ হস্পিটেলত। 2 নম্বৰত আছে শ্ৰী মৃদুল সিনহা। এখেতৰ পদবী হৈছে অপাৰেশ্যন মেনেজাৰ। এখেতক দায়িত্ব দিছে ৰাজ্য চৰকাৰৰ MMLSAYৰ এমপেনেলত থকা চৰকাৰী চিকিৎসালয়সমূহত। 3 নম্বৰত আছে শ্ৰী মৃদুল সিনহা আৰু শ্ৰী গুঞ্জন গোস্বামী। এখেতসকলক দায়িত্ব দিছে ৰাজ্যখনৰ MMLSAYৰ অধীনৰ এমপেনেলত থকা বেচৰকাৰী চিকিৎসালয়সমূহত, অৰ্থাৎ সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত এখেত দুজনক দায়িত্ব অৰ্পণ কৰিছে। তলত কৈছে উপৰোক্ত বিষয়াসকলে আবণ্টিত এমপেনেল কৰা চিকিৎসালয়সমূহৰ সৈতে দৈনিক অনুসৰণ কৰিব আৰু সংশ্লিষ্ট চিকিৎসালয়সমূহত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ নগদবিহীন চিকিৎসাৰ সৈতে জড়িত যিকোনো সমস্যা সমাধান কৰিব। ওপৰত উল্লেখ কৰা কথাখিনি সংশ্লিষ্ট AAASৰ বিষয়াসকলৰ নিয়মীয়া কামৰ ওপৰত হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্য চৰকাৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা, যিখন নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।